ডিজিটেল আসাম 2.0 চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আপোনালোক যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাসমূহ দিব তেওঁলোকৰ কাৰণে আজি এই ভিডিঅ'টো বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব। মই এডিআৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাৰ ওপৰত অলৰেডি 3টা ভিডিঅ' বনাই থৈছোঁ যে আপোনালোকে পৰীক্ষা হললৈ যেতিয়া যাব কি নথিপত্ৰ নিব লাগিব, আপোনালোকে পৰীক্ষা যদি পাছ কৰে তেনেহ'লে আপোনালোকক কোনবিলাক ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰা হ'ব, কোনবিলাক বস্তু আপোনালোকে পৰীক্ষা হললৈ নিব পাৰিব, কোনবিলাক নিব নোৱাৰে, OMR sheet কেনেকৈ ফিল কৰিব লাগিব, ইয়াৰ ওপৰত মই A to Z ডিটেইলছত ভিডিঅ' বনাই থোৱা আছে। যদি আপোনালোকে ভিডিঅ'সমূহ চোৱা নাই তেনেহ'লে এই ভিডিঅ'টোৰ শেষত মই আপোনালোকৰ স্ক্ৰীনত দি দিম আটাইকেইটা ভিডিঅ'। আপোনালোকে নিশ্চয় সেই ভিডিঅ'কেইটা চেক কৰিব, বিশেষকৈ OMR sheetৰ ভিডিঅ'টো নিশ্চয় এবাৰ চাব। বহুতখিনি কথা আপোনালোকে জানিব পাৰিব যদি আপুনি এবাৰ প্ৰথম এডিআৰ পৰীক্ষা দিব। আজি এই ভিডিঅ'টোত মই আপোনালোকৰ কাৰণে লৈ আনিছোঁ এটা গুৰুত্বপূৰ্ণ আপডেট, আৰু এই আপডেটটো বা এই ইনফৰমেশ্যনটোৰ বিষয়ে যদি আপোনালোকে এতিয়াই জানি বুজি নলয় তেনেহ'লে আপোনালোকে পিছত সমস্যাটো পৰিব পাৰে। যিহেতু অসম চৰকাৰ এবাৰ যথেষ্ট কঠোৰ হৈছে বা যথেষ্ট তেওঁলোক ষ্ট্ৰিক্ট হৈছে এই পৰীক্ষাসমূহক লৈ, কাৰণ আপোনালোক সকলোৱে অৱগত যে আমাৰ অসমত যেতিয়া পৰীক্ষা এটা অনুষ্ঠিত কৰা হয়, লাগিলে এইটো মেট্ৰিকৰ পৰীক্ষাই হওক, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাই হওক, চাকৰিৰ পৰীক্ষাই হওক, পেপাৰ লিক হয় বা ধৰি লওক আগতে কিবা এটা খেলিমেলি হৈ গ'ল, এনেকুৱা ধৰণৰ বহুতবিলাক সমস্যা আমি দেখিবলৈ পাওঁ। গতিকে চৰকাৰ এইবাৰ আৰু ষ্ট্ৰিক্ট হৈছে, যোৱাবাৰ যিমান ষ্ট্ৰিক্ট আছিলে এইবাৰ আৰু ষ্ট্ৰিক্ট হৈছে, আৰু কিছুমান তেওঁলোকে নিৰ্দেশনা জাৰি কৰিছে, কিছুমান আইন তেওঁলোকে এবাৰ আনিছে, যিখিনি বিষয়ে আজি আমি ভিডিঅ'টোত আলোচনা কৰিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণমানো স্কিপ নকৰিব, কাৰণ আপোনালোকে যদি স্কিপ কৰি চায় তেনেহ'লে আপোনালোকে ইনফৰমেশ্যনখিনি নাপাব বা ধৰি লওক আধা ইনফৰমেশ্যন লাভ কৰিব পাৰে। সেইকাৰণে ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব। এতিয়ালৈকে যদি ভিডিঅ'টো লাইক এটা কৰা নাই, জলাজলি ভিডিঅ'টো লাইক এটা কৰি দিয়ক। চেনেলটো যদি প্ৰথম আহিছিলে ছাবস্ক্ৰাইব কৰি লওক এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ'বোৰ ৰেগুলাৰ চাই থাকিবৰ কাৰণে। গতিকে এটা নটিফিকেশ্যন জাৰি কৰা হৈছে অসম চৰকাৰৰ তৰফৰ পৰা, আপোনালোকে চাব পাৰে ইয়াত। অসম লোক পৰীক্ষা নিযুক্তি প্ৰক্ৰিয়াত অসৎ উপায় প্ৰতিৰোধী ব্যৱস্থা আইন 2024, নিযুক্তি পৰীক্ষাত অসৎ উপায় অৱলম্বনৰ ক্ষেত্ৰত এতিয়া কঠোৰ শাস্তিৰ বিধান, অসৎ উপায় প্ৰতিৰোধ তথা স্বচ্ছ আৰু নিকা নিযুক্তি প্ৰক্ৰিয়া নিশ্চিতকৰণৰ অৰ্থে অসম চৰকাৰে প্ৰণয়ন কৰিছে কঠোৰ আইন। এতিয়া উদ্দেশ্য আৰু আইন উলংঘন হোৱা কাৰ্যসমূহ তেওঁলোকে দিছে, লগতে পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত, পৰীক্ষকৰ ক্ষেত্ৰত আৰু ব্যৱস্থাপকৰ ক্ষেত্ৰত কি কি নিয়ম আছে সেইখিনি আপোনালোকে ভিডিঅ'টো জানিব পাৰিব। প্ৰথমে আমি উদ্দেশ্যখিনি চাই লওঁ। নিয়োগৰ বাবে অনুষ্ঠিত ৰাজ্য চৰকাৰৰ স্বায়ত্তশাসিত সংস্থা অথবা কৰ্তৃপক্ষ, পৰিষদ অথবা নিগমৰ অধীনৰ পৰীক্ষাত স্বচ্ছতা নিশ্চিতকৰণ, পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰা, নিজৰ লগত ৰখা, বিক্ৰী কৰা, সমাধান কৰা, প্ৰশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ, পৰীক্ষা প্ৰক্ৰিয়া পৰিচালনাৰ ক্ষেত্ৰত স্বচ্ছতা তথা নিৰপেক্ষতাৰ প্ৰতিশ্ৰুতি, আৰু প্ৰশ্নকাকত সম্পৰ্কীয় গোপন তথ্যৰ প্ৰচাৰ প্ৰতিৰোধ। মানে যেতিয়া ধৰি লওক ছাত্ৰ বা ছাত্ৰী এগৰাকীয়ে যেতিয়া পৰীক্ষা হলত পৰীক্ষা দি থাকিব, পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিল কৰা, নিজৰ লগত ৰখা, বিক্ৰী কৰা, সমাধান কৰা, প্ৰশ্নকাকত খোলা আৰু পৰীক্ষাৰ সময়ত সহায় কৰা আদিৰ দৰে অসৎ উপায় নিষিদ্ধকৰণ কৰা হৈছে। যিসকল ধৰি লওক তাত শিক্ষক থাকিব তেওঁলোকে এইসমূহ কাম কৰিব নোৱাৰিব, যিহেতু এইবোৰ নিয়ম আগতো আছিলে, কিন্তু এইবাৰ তেওঁলোকে সম্পূৰ্ণৰূপে এটা নটিচ জাৰি কৰি এইখিনি বস্তু কৈছে যে তেওঁলোকে যিখন আইন আনিছে আইনখন অনাৰ উদ্দেশ্য কি। এইখিনি হৈছে উদ্দেশ্য, যিখিনি 4টা উদ্দেশ্য মই আপোনালোকক ক'লোঁ। তাৰ মেইন উদ্দেশ্যসমূহ হৈছে যাতে প্ৰশ্নকাকতসমূহ আগতে ফাদি লৈ নাযায়, বা ধৰি লওক পৰীক্ষা হলত কোনো যাতে শিক্ষক বা শিক্ষয়িত্ৰীয়ে যাতে ছাত্ৰ ছাত্ৰীক সহায় কৰিব নিবিচাৰে বা অসৎ উপায় অৱলম্বন কৰিব নোৱাৰে, এইখিনি বস্তুৰ ওপৰত তেওঁলোকে বিশেষকৈ চকু ৰাখিব। আইন উলংঘন হোৱা কাৰ্যসমূহ কি তেওঁলোকে লিখি দিছে। অকৰ্তৃত্বশীলভাৱে প্ৰশ্নকাকত বা OMR sheet হস্তগত কৰা, প্ৰশ্নকাকত সম্পৰ্কীয় গোপন তথ্যৰ আদান প্ৰদান কৰা, এইসমূহ হৈছে আইন উলংঘন হোৱা কাৰ্য। লোক পৰীক্ষাৰ সৈতে জড়িত কোনো লোকে নিজৰ কৰ্তব্য বাহিৰে আন কোনো ক্ষেত্ৰতে পৰীক্ষাৰ সৈতে জড়িত তথ্য ফাদিল কৰা অথবা ফাদিলকৰণত অৰিহণা যোগোৱা, সেইটো হৈছে সম্পূৰ্ণ আইন বিৰোধী কাম। পৰীক্ষা কেন্দ্ৰত অকৰ্তৃত্বশীল ব্যক্তিৰ প্ৰৱেশকৰণ, ধৰি লওক পৰীক্ষা এটা চেণ্টাৰত তেওঁলোকৰ কিছুমান লিষ্ট থাকিব যে এই পৰীক্ষা চেণ্টাৰটোত এইকেইজন ব্যক্তিয়ে সোমাব পাৰিব, এইকেইজন টিচাৰে সোমাব পাৰিব। তেনেকুৱা ক্ষেত্ৰত যদি বেলেগ কোনোবা ব্যক্তি তাত প্ৰৱেশ কৰে তেনেকুৱা ক্ষেত্ৰত সেইটো এটা যথেষ্ট আইন উলংঘন কাম হ'ব, আৰু তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থাও ল'ব পাৰে। নিযুক্তি পৰীক্ষাৰ বাবে অনুমোদিত পৰীক্ষা কেন্দ্ৰৰ সলনি আন স্থানত পৰীক্ষা অনুষ্ঠিতকৰণ, ধৰি লওক এটা চেণ্টাৰ তেওঁলোকে দি থৈছে আৰু সেই চেণ্টাৰটোত পৰীক্ষা নাপাতিবলৈ বেলেগ চেণ্টাৰত পৰীক্ষা পাতিছেগৈ, সেইটো হৈছে আইন উলংঘন কৰা কাম। লোক পৰীক্ষাৰ ক্ষেত্ৰত ষড়যন্ত্ৰমূলকভাৱে অসৎ উপায় অৱলম্বন অথবা পৰিকল্পিত অপৰাধ সংঘটিতকৰণ, এইসমূহ হৈছে আইন উলংঘন হোৱা কাৰ্য, আৰু ইয়াৰ ভিতৰত যদি কিবা কৰে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব। এতিয়া শাস্তিসমূহ কি সেইটো তেওঁলোকে লিখি দিছে। পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত কি শাস্তি আছে আপোনালোকে চাই লওক। পৰীক্ষাত নকল কাৰ্যত যদি কেনেবাকৈ লিপ্ত হয় পৰীক্ষাৰ্থী, 3 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ন্যূনতম 1 লাখ টকা জৰিমনা বিহি দিব তেওঁলোকে। জৰিমনা আদায় দিব নোৱাৰিলে 9 মাহ কাৰাদণ্ড, আৰু সেই যিটো ধাৰা আছে সেইটো হৈছে 10(1) ধাৰা। গতিকে আপোনালোক যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কিবা অসৎ উপায় যদি অৱলম্বন কৰি পৰীক্ষা দিম ভাবিছে,
পৰীক্ষা নিদিবই আপোনালোকে ঘৰত বহি থাকক কাৰণ আপোনালোকে যদি কেনেবাকৈ ধৰা পৰে আৰু ধৰা পৰিবই কাৰণ তাত CCTV কেমেৰা থাকিব সম্পূৰ্ণভাৱে তেওঁলোকে নিৰীক্ষণ কৰি থাকিব 3 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু ন্যূনতম 1 লাখ টকা জৰিমনা আপোনালোকক দিয়া হ'ব যদি জৰিমনা আপুনি আদায় কৰিব নোৱাৰে তেনেহ'লে আপোনালোকক 9 মাহ কাৰাদণ্ড দিয়া হ'ব তাৰ পিছতো হৈছে কুচক্ৰ আৰু নকল 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা আপোনালোকক বিহা হ'ব ধাৰা 10(2) মতে গতিকে আপোনালোকে যদি কিবা কুচক্ৰ বা নকল এনেকুৱা ধৰণৰ কাম কৰিবলৈ যায় তেনেক্ষেত্ৰত 10 বছৰ পৰ্যন্ত আপোনালোকক কাৰাদণ্ড দিয়া হ'ব ঠিক আছে প্ৰথমটো যেটো আছিল পৰীক্ষাত নকল কাৰ্যত লিপ্ত পৰীক্ষাৰ্থী যিসকলে নকল কাৰ্যত লিপ্ত হ'ব তেওঁলোকক দিয়া হ'ব যিসকলে কুচক্ৰ কিবা ধৰণৰ বেলেগ খেলিমেলি তেওঁলোকে কৰিবলৈ চেষ্টা কৰিছিলে লগতে নকলো কৰিছিলে তেওঁলোকক 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা দিয়া হ'ব নকল কাৰ্যত লিপ্ত বুলি প্ৰমাণিত হ'লে ভৱিষ্যতে পৰীক্ষাৰ্থীয়ে 2 বছৰৰ বাবে কোনো নিযুক্তি পৰীক্ষা দিব নোৱাৰা ব্যৱস্থা কৰা হৈছে এটো হৈছে ধাৰা 11 গতিকে আপোনালোক যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে কিবা নকল কৰে আৰু যদি আপুনি ধৰা পৰে আপোনাৰ ওপৰত 3 বছৰ পৰ্যন্ত কাৰাদণ্ড 1 লাখ টকা জৰিমনা হ'ব পাৰে বা তাতকৈ বেছি 10 বছৰ পৰ্যন্ত কাৰাদণ্ড আৰু 10 কোটি টকা পৰ্যন্ত জৰিমনা হ'ব পাৰে লগতে 2 বছৰ আপোনালোকক কোনো ধৰণৰ নিযুক্তি পৰীক্ষা তেওঁলোকে নিদিব আৰু ঠিক আছে পৰীক্ষকৰ ক্ষেত্ৰত কিবিলাক নিয়ম আছে কুচক্ৰ আৰু নকলত যদি তেওঁলোকে ধৰি লওক সহায় কৰিছে কিবা কৰিছে 10 বছৰ পৰ্যন্ত কাৰাদণ্ড 10 কোটি টকা পৰ্যন্ত জৰিমনা পৰীক্ষণ কৰ্তৃপক্ষৰ সৈতে কুচক্ৰত জড়িত থকাসকলৰ বাবে অহৎ পন্থাৰে আৰ্জিত সা সম্পত্তি বাজেয়াপ্তকৰণ ধাৰা 12 গতিকে এইসমূহ হৈছে পৰীক্ষকৰ ক্ষেত্ৰত নিয়ম তাৰ পাছত আহিছে ব্যৱস্থাপকৰ ক্ষেত্ৰত নিয়ম পৰীক্ষাৰ ব্যৱস্থাপক যদি দোষী সাব্যস্ত হয় তেন্তে বিশেষ আদালতে নিৰ্ধাৰণ কৰি দিয়া অনুসৰি পৰীক্ষা বিষয়ক সকলো খৰচ সংশ্লিষ্ট সংস্থাটোৱে বহন কৰিব লাগিব লগতে ইয়াক নিষিদ্ধ ঘোষণা কৰা হ'ব যি ধৰি লওক ব্যৱস্থা কৰিব পৰীক্ষাটোৰ কাৰণে কিছুমান ব্যৱস্থাপক থাকে তেওঁলোকে যদি কিবা অহৎ কামত লিপ্ত হোৱা পায় কিবা যদি তেওঁলোকে খেলিমেলি কৰা তেওঁলোকৰ হাত থাকে বুলি গম পায় তেনেকুৱা ক্ষেত্ৰত যি আমাৰ ধৰি লওক আদালত থাকে তেওঁলোকে এই সম্পূৰ্ণ বস্তুটো চাব তাৰ পাছত পৰীক্ষা বিষয় সকলো খৰচ যিমানখিনি থাকিব সংশ্লিষ্ট সংস্থাটোৱে বহন কৰিব লাগিব লগতে ইয়াক নিষিদ্ধ ঘোষণা কৰি দিয়া হ'ব তেওঁলোকে আৰু আগলৈ কাম কৰিবগে নোৱাৰিব ঠিক আছে গতিকে এইসমূহ হৈছে চৰকাৰৰ কিছুমান কঠোৰ নিয়ম পৰীক্ষাৰ্থীৰ ক্ষেত্ৰত পৰীক্ষকৰ ক্ষেত্ৰত আৰু ব্যৱস্থাপকৰ ক্ষেত্ৰত গতিকে এই নিয়মখিনি দেখি আপোনালোকে ভয় কৰিব নালাগে যে এইবাৰ পৰীক্ষা বহুত ষ্ট্ৰিক হ'ব আমুক হ'ব কাৰণ এনেকুৱা ধৰণৰ নিয়মসমূহ আমাৰ মেট্ৰিক পৰীক্ষাটোতো থাকে হায়াৰ ছেকেণ্ডেৰীটো থাকে আৰু বহুত পৰীক্ষাত থাকে গতিকে আপোনালোক নিজে যেতিয়া ভাল হৈ থাকিব আপোনাৰ এইসমূহ কোনো চিন্তা কৰাৰ প্ৰয়োজনে নাই এইসমূহ নিয়ম তেওঁলোকে এইকাৰণে দিছে যাতে কোনো এনেকুৱা ধৰণৰ অসৎ কাম কৰিব নোৱাৰে যদি কৰে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকৰ কাৰণে যিসমূহ নিয়ম বান্ধি দিছে যিসমূহ আইন আনিছে এই আইনৰ ভিতৰত তেওঁলোকক পেলোৱা হ'ব তাৰ পৰা তেওঁলোকৰ ওপৰত বিবিধ ব্যৱস্থা গ্ৰহণ কৰা হ'ব গতিকে আপোনালোকে পঢ়ি থাকক এইসমূহ নীতি নিয়ম আপোনালোকে শুনিবলৈ মই পৰীক্ষা এবাৰ বহুত টান হ'ব বা পৰীক্ষা কিবা হ'ব এনেকুৱা ধৰণৰ ভয় কৰা চিন্তা কৰাৰ প্ৰয়োজন নাই এইখিনি কাৰণে ভয় সেইসকলে কৰিব লাগে যিসকলে এনেকুৱা ধৰণৰ কাম কৰিম বুলি ভাবি আছে তেওঁলোকৰ কাৰণেহে এইখিনি তেওঁলোকে দিছে চৰকাৰে যাতে সেই মানুহখিনিয়ে এনেকুৱা ধৰণৰ কাম কৰিব নোৱাৰে নকল কৰিম বুলি যদি কোনোবা ছাত্ৰ ছাত্ৰীয়ে ভাবি থৈছে তেনেকুৱা ক্ষেত্ৰত সেইসমূহ কাম যাতে তেওঁলোকে কৰিব নোৱাৰে আৰু কৰিলে তেওঁলোকৰ ওপৰত কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব সেইটো বিষয়ে তেওঁলোকক আগতীয়াকৈ জনাই দিয়া হৈছে গতিকে ভিডিঅ'টো সকলোৰে লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে ইনফৰমেশ্যনটো লাভ কৰে লগতে আপোনালোকে পৰীক্ষা হলত যেতিয়া সোমাব আপোনালোকৰ কি বস্তু চেক কৰা হ'ব কি নিব পাৰিব কি নিব নোৱাৰে OMR শ্বীটখন কেনেকৈ ফিল কৰিব লাগিব মই কিছুমান বেছিক্স ভিডিঅ' আপোনালোকৰ কাৰণে বনাই থৈছোঁ যিটো স্ক্ৰীনত আপোনাৰ ওলাই আছে লগতে আৰু এটা ভিডিঅ' আপোনাৰ স্ক্ৰীনত ওলাই আছে যে আপোনাৰ ডকুমেণ্ট ভেৰিফিকেশ্যন যেতিয়া হ'ব যদি এক্সামটো পাছ কৰে কি আপোনাৰ নথিপত্ৰ চেক কৰা হ'ব সেইটো ওপৰত মই এটা ভিডিঅ' বনাই দিছোঁ দুইটা ভিডিঅ' আপোনালোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ চাব যদি বিচাৰে নিশ্চয় চাব লগ পাম এটা নতুন ভিডিঅ'ত আহিলৈ ধন্যবাদ